আমি দাবী কৰিছিলোঁ যে মছজিদৰ পৰা লাউড স্পীকাৰ বন্ধ হ'ব লাগে বুলি। কিন্তু এটা কথা আমি স্পষ্টকৈ এতিয়া কৈ দিব বিচাৰিছোঁ, মছজিদৰ লাউড স্পীকাৰ বন্ধ হ'ব লাগিবই। হয়, কাৰণ এই যে অসুৰৰ চৰিত্ৰ, বিভিন্ন সময়ত অসুৰৰ যি চৰিত্ৰ সমাজক দেখুৱাই আছে, তাক পুনৰবাৰ তেওঁলোকে সমাজত দাঙি ধৰিছে সেই অসুৰৰ চৰিত্ৰ। যোৱা দুদিনৰ আগত কৰ্ণাটকত সেই আজান দিয়াৰ সময়ত এখন সৰু দোকানত এজন হিন্দু ল'ৰাই হনুমান চালিচা লগাই আছিল। আৰু এখন সাধাৰণ দোকান এখনত সৰু বক্স এটাত হনুমান চালিচা লগালে কিমান দূৰলৈকে সেই বক্সৰ মানে চাউণ্ডটো যায়, শব্দ কিমান দূৰলৈকে যায়। সেই দোকানখনৰ ভিতৰতে আবদ্ধ হৈ থাকে সেই শব্দ, সেই অকণমানি বক্স এটা লগালে। কিন্তু মছজিদৰ পৰা কেইটামান অসুৰ, কলিযুগৰ যি ৰক্তবীজ, যি সমাজখন নষ্ট কৰি পেলাইছে, সভ্যতা সংস্কৃতি নষ্ট কৰি পেলাইছে, এই অসুৰ চৰিত্ৰ কেইটামান মছজিদৰ পৰা ওলাই আহিছে। ওলাই আহি সেই হনুমান চালিচা সাধাৰণ বক্সটোত লগোৱাৰ কাৰণে এটা ডাঙৰ এটা ইছ্যু কৰি সেই ল'ৰাজনক বেয়াকৈ গুৰুলকৈ প্ৰহাৰ কৰিছে। এতিয়া আমাৰ কথাটো হৈছে যে আমি দাবী কৰি আহিছিলোঁ লাউড স্পীকাৰটোৰ পৰা আমাৰ বিভিন্ন ধৰণৰ অসুবিধা হৈছে বুলি। সেই দাবী কিন্তু এতিয়া দাবী নহয়, এতিয়া দাবী হৈ থকা নাই। সেই দাবী এতিয়া বন্ধ কৰিবই লাগিব। মছজিদত যি উচ্চ স্বৰত তেওঁলোকে নাজানো তেওঁলোকৰ কি আৰবিয়ান ভাষাত, কি আৰবৰ ভাষাত তেওঁলোকে মছজিদত নামাজ পঢ়ে। যদি বুজি পোৱাকৈ পঢ়িব লাগিছিল। যদি তেওঁলোকে কিবা ভাল কথাই কয় নামাজত, তেনেহ'লে বুজি পোৱাকৈ কওক, আমি বুজি পোৱাকৈ কওক। আমি যেতিয়া আমাৰ নামঘৰত অখণ্ড ভাগৱত হয়, যেতিয়া ভাগৱত পাঠ কৰে, সকলোৱে বুজি পোৱাকৈ কৰে, অসমীয়াত কৰে। তেওঁলোকে আৰবৰ ভাষা এটা আনি পেলাই আমাৰ ইয়াত চিঞৰ বাখৰ কৰি পেলাই সেইটো নহ'ব। যদি মছজিদত নামাজ পঢ়িবলৈ হয়, তেনেহ'লে আমি বুজি পোৱা ভাষাত পঢ়ক। আৰু যদি তাকে নকৰে, তেনেহ'লে লাউড স্পীকাৰ বন্ধ কৰক। সেইটো কিন্তু স্পষ্ট কথা। লাউড স্পীকাৰ বন্ধ কৰিবই লাগিব। যদি হনুমান চালিচা লগাওঁতে তেওঁলোকৰ নামাজত অসুবিধা হৈছে, তেনেহ'লে আমাৰ হনুমান চালিচা লগাওঁতে নামাজৰ পৰা অসুবিধা হৈছে। সেই লাউড স্পীকাৰ বন্ধ কৰিবই লাগিব। আৰু আমাৰ বামপন্থীসকলক কৈছোঁ এটা কথা, নামঘৰত অখণ্ড ভাগৱতত হাত তালি বজাবলৈ, মাহ প্ৰসাদ খুৱাবলৈ মিয়াৰ লুঙি টুপি পিন্ধি পেলাই নামঘৰৰ ভিতৰত সোমোৱালেই, জীয়ৰী বোৱাৰীক ধৰ্ষণ কৰি হত্যা কৰিলেই। অসমত আৰু বেছিদিন নাই। এইবিলাক বামপন্থী চৰিত্ৰ, মিয়াৰ চেলাকাৰ চৰিত্ৰ এৰক। যোনদিনাখন নিজৰ ঘৰত হ'ব, সেইদিনাখন গম পাব। দেখিছ নহয়, এফালে নামঘৰ জ্বলাই দিওঁতে এফালে মিয়াক লুঙি টুপি পিন্ধাই পেলাই নামঘৰৰ বৰ আসন পাৰি দিলে। আৰু এতিয়া আমি কি শান্তি সম্প্ৰীতি, নিজে উলংগ হৈ পেলাই আমি সম্প্ৰীতি বজাই ৰাখিছোঁ। লোকক কাপোৰ পিন্ধাইছোঁ আৰু নিজে উলংগ হৈছোঁ, এয়া সম্প্ৰীতি। আৰু আমাৰ এছাম সংগঠনৰ, জাতীয়তাবাদী সংগঠনৰ শংকৰ আজান বিভিন্ন সময়ত শংকৰ আজানৰ যি শান্তি সম্প্ৰীতি মিলনৰ কথা কৈ থাকে, এইবিলাক কিন্তু ক'বলৈ একদম ভালে মানা কৰিছোঁ। ইহঁতক গৰু পিটন পিছত দিম, এইকেইটা কিন্তু আগত দি ল'ম, যিকেইটা শংকৰদেৱৰ লগত, আমাৰ গুৰুজনাৰ লগত আজানক যোনসকলে সংযোগ কৰে, যিসকলে শংকৰদেৱক গুৰুজনাৰ লগত আজান ফকীৰৰ নিচিনা এজন মানুহৰ নাম আনিছে। আমি শংকৰদেৱ মাধৱদেৱ বুলি চিনি পাওঁ। আমি শংকৰদেৱৰ লগত, আমাৰ গুৰুজনাৰ লগত আমি কোনো আজানক চিনি নাপাওঁ। এইটো কথা স্পষ্ট। আৰু সকলোকে এটা কথা অনুৰোধ জনাইছোঁ, দেখিছ নহয়, সাধাৰণ এখন দোকানত এজন ল'ৰাই হনুমান চালিচা লগাওঁতে সেই ল'ৰাজনক গুৰুলকৈ প্ৰহাৰ কৰিছে, দোকান ভাঙিছে, হনুমান চালিচা লগাব নিদিছে।
তাৰ মানে এইটো প্ৰমাণ কৰিছে আজি হনুমান চালিচা লগাইছ তহঁতৰ দোকান ভাঙিছোঁ বা এজনক পিটিছোঁ কাইলৈ যদি এনেকুৱা তহঁতে মানে মন্দিৰত কৰ নামঘৰত কৰ তহঁতে যদি মুখত এনেকুৱা তহঁতৰ মানে হিন্দুৰ দেৱ দেৱতাসকলৰ যদি মুখত ধ্বনি ওলায় তেনেহ'লে তহঁতক কাটিবলৈও আমি কুণ্ঠাবোধ নকৰোঁ আৰু বিভিন্ন সময়ত তেওঁলোকে তেওঁলোকৰ পৰিচয় দি আহিছে তেওঁলোক যে অসুৰ সমাজৰ যে এই কলিযুগৰ ৰক্তবীজ সমাজখন যে নষ্ট কৰাৰ চৰিত্ৰ তেওঁলোকৰ আছে বিভিন্ন সময়ত প্ৰমাণ দি আহিছে সময় থাকোঁতে সকলোৱে বুজক আমাৰ জীয়ৰী বোৱাৰীয়ে আমি ভিডিঅ' বনালে আমাকেই গালি পাৰে মিয়া নহ'লে তেওঁলোকৰ ক'বলৈও বেয়া এতিয়া মিয়া নহ'লেতো নচলে সেইটো কাৰণে অকণমান বুজাটো অকণমান দৰকাৰ নহ'লে ধৰ্ষণ হ'ব তাৰপিছত হত্যা মাত মাতিব লাগিব আকৌ আমিয়েই মাত মাতিম যোনদিনাখন এইকেইজনী ধৰ্ষণ হ'ব এইকেইজনী হত্যা হ'ব যোনকেইজনীয়ে মানে এনেকুৱা ভিডিঅ' বনাওঁতে এইবিলাক ভাল কথা কওঁতে বেয়া বুলি ভাবি পেলাই এই শান্তিৰ সম্প্ৰীতিৰ লগত যে বজাই ৰাখিবলৈ গৈছে লুঙি টুপিৰ লগত শান্তি সম্প্ৰীতি যিসকলে বজাই ৰাখে তেওঁলোকৰ হৈও মাত মাতিম যোনদিনাখন হত্যা হ'ব যোনদিনাখন ধৰ্ষণ হ'ব বেছি নকওঁ সময় থাকোঁতে ওলাই আহক সময় থাকোঁতে বুজক নহ'লে কিন্তু আমাৰ এই মুখৰ মাতো নাইকিয়া হ'ব অতি সোনকালে ধন্যবাদ জয় আই অসম